ওদালগুৰি জিলাৰ অন্তৰ্গত বৰ্ণদিজাৰ হাইস্কুলত 5 দিনলৈ কৰ্মবিৰতি সদৌ বিটিআৰ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ প্ৰাদেশিকৰণৰ প্ৰতিবাদত বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী পেন ডাউন আৰম্ভ কৰা হয়। 2020 চনৰ 27 জানুৱাৰী তাৰিখে স্বাক্ষৰিত হোৱা বিটিআৰ চুক্তি অনুসৰি 6.3 দফা মতে বিটিআৰ অঞ্চলৰ সমূহ প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যন্ত অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ কথা আইনখনত উল্লেখ কৰা আছে যদিও আজিলৈ প্ৰাদেশিকীকৰণ কৰা নহল বিদ্যালয় মহাবিদ্যালয়সমূহ অপ্ৰাদেশিকৃত শিক্ষক সমাজৰ সিদ্ধান্ত মৰ্মে 16 আগষ্টৰ পৰা আৰম্ভ কৰি 20 আগষ্টলৈ বিটিআৰত সমগ্ৰ বিদ্যালয় মহাবিদ্যালয়ে ইতিমধ্যে কৰ্মবিৰতি সিদ্ধান্ত লৈছে। 16 আগষ্টৰ পৰা ওদালগুৰি জিলাৰ বৰ্ণদিজাৰ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও পেন ডাউন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিটিআৰ চৰকাৰৰ কেৱল মাথো প্ৰতিশ্ৰুতি হৈ থকা বুলি ক্ষোভ প্ৰকাশ কৰে বৰ্ণদিজাৰ হাইস্কুলৰ শিক্ষকসকলে। বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰক এইটোৱে জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি বিটিআৰৰ বিদ্যালয় প্ৰাথমিক পৰ্যায়ৰ পৰা ছিনিয়ৰ ছেকেণ্ডেৰী পৰ্যায়লৈকে যিখিনি বিদ্যালয় আছে এইখিনি বিদ্যালয়ৰ শিক্ষকসকলক অৰ্থাৎ বিদ্যালয়বোৰ প্ৰাদেশিকীকৰণ কৰিব লাগে। ইয়াত যিসকল শিক্ষকে শিক্ষকতা কৰি আছে আজি 20, 25, 30 বছৰ ধৰি শিক্ষকতা কৰি আছে, কাৰোবাৰ হয়তো 2 বছৰ আছে, হয়তো কাৰোবাৰ 6 মাহ আছে, কাৰোবাৰ 2 মাহ আছে, এনেকৈয়ে তাৰমানে তেওঁলোকৰ যিবিলাক বয়স এই বয়সবিলাক গৈ আছে আৰু এটা সময়ত বিনা বেতনে তেওঁলোকে অৱসৰ ল'ব লাগিব। আৰু আমাৰ বিটিআৰৰ সমূহ শিক্ষক কৰ্মচাৰী অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীবৃন্দই অসম চৰকাৰ তথা বিটিআৰ চৰকাৰৰ কৰ্তৃপক্ষৰ ওচৰত আমি এয়া আমাৰ প্ৰতিবাদী কাৰ্যসূচী পেন ডাউন, আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি বিটিআৰ চৰকাৰ তথা অসম চৰকাৰক এইটোৱে জনাব বিচাৰিছোঁ তেওঁলোকে যোৱা 2020 চনত 27 জানুৱাৰীত স্বাক্ষৰিত হোৱা বিটিআৰ একৰ্ড অনুসৰি 6.3 দফা মতে ইয়াৰ যিবিলাক বিদ্যালয় আছিলে এই সকলোবিলাক বিদ্যালয় বিনা চৰ্তে প্ৰাদেশিক কৰাৰ কথা ইতিমধ্যে একৰ্ডত উল্লেখ আছে। তৎসত্ত্বেও আমাৰ বিটিআৰ তথা অসম চৰকাৰে বাৰে বাৰে আমাৰ পৰা বিভিন্ন বিদ্যালয়ৰ তথ্য পাতি সংগ্ৰহ কৰাৰ পিছতো এতিয়ালৈকে প্ৰাদেশিকীকৰণৰ পৰা আমাক বঞ্চিত কৰি আহিছে। মাত্ৰ এটা প্ৰতিশ্ৰুতি কৰিম বুলি কোৱা এটা প্ৰতিশ্ৰুতি এতিয়ালৈকে প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে। আমাৰ এইটোৱে অনুৰোধ, আমাৰ বিটিআৰ তথা অসম চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ যে আহি থকা 2024 বৰ্ষৰ গ্ৰীষ্মকালীন যি অসম বিধানসভাৰ অধিৱেশন হ'ব তাতে আমাৰ বিটিআৰৰ যিখিনি বিদ্যালয় আছে এই বিদ্যালয়খিনিৰ বাবে যাৱতীয় বাজেট নিৰ্ধাৰণ কৰি আমাৰ এই যিখিনি শিক্ষক দুৰ্ভগীয়া শিক্ষক আছে এই শিক্ষক সমাজৰ পদবিলাক প্ৰাদেশিকীকৰণ কৰিব লাগে। এইখিনি আমাৰ মূল বিষয় মুখ্য উদ্দেশ্য। উল্লেখযোগ্য যে 1993 চনতে স্থাপিত আৰু 2010 চনতে 10ম শ্ৰেণীৰ স্বীকৃতিপ্ৰাপ্ত বৰ্ণদিজাৰ হাইস্কুলখন আজিও প্ৰাদেশিকৃত নোহোৱাত শোকত ভাঙি পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল। চৰকাৰলৈ অনুৰোধ ৰাখি বিটিআৰত থকা বিদ্যালয় মহাবিদ্যালয়সমূহ এই বৰ্ষৰ ভিতৰতে প্ৰাদেশিকীকৰণ কৰাৰ দাবী জনাইছে শিক্ষক শিক্ষয়িত্ৰীসকলে। আন্ধেৰিঘাটৰ পৰা সনাতন ৰাজবংশী ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।